হাই এভৰিৱান, ৱেলকাম টু মাই ছ'চিয়েল মিডিয়া জীৱন। আমি মানে ৰাতিপুৱা 4:30মান বজাত হৰিদ্বাৰ আহি পালোঁ। হৰিদ্বাৰত আহি পাই অটো লৈ যোনটো মেইন ঘাটলৈকে গ'লোঁ। তাতে মানে আহি পাই যেনেকুৱা লেভেলৰ মানে মানসিক প্ৰশান্তিৰ মাজত মানে গংগা নীৰৱে বহি আছে। ইমান দিনৰ পৰা ভাবি আছিলোঁ হৰিদ্বাৰ যাম, ঋষিকেশ যাম বুলি। ফাইনেলি আহি পালোঁ। জীৱনটোত কিবা এটা মানে মানসিক প্ৰশান্তি এটা পাইছোঁ। মানে আমি জীৱনৰ পৰা কি বিচাৰোঁ সেইখিনি সকলো প্ৰশ্নৰ উত্তৰ অকল হৰিদ্বাৰতে আছে বুলি মই ভাবোঁ। মানে হৰিদ্বাৰত থাকি মেলি আমি ঋষিকেশ গুচি আহিলোঁ। ৰাতি যিহেতু আমি ঋষিকেশত থাকিম, ঋষিকেশৰ ৰুম লৈ তাতে মানে সন্ধিয়া টাইমৰ গংগা আৰতি চাম। মই যিহেতু চাদৰ মেখেলা এযোৰ লৈ আনিছিলোঁ, মোৰ লগৰ ছোৱালীজনীও ৰঙা এযোৰ আনিছে, ময়ো ৰঙা আনিছোঁ। আৰু লগৰ ছোৱালীজনীও, আমি যিমানকেইজনী ছোৱালী আহিছোঁ গোটেইকেইজনী চাদৰ মেখেলা আনিছিলোঁ। তাতে গোটেইকেইজনীৰে ৰঙা মানে। তাৰপিছত মানুহবিলাকে মানে একদম ঘূৰি ঘূৰি চাইছে আৰু মানে ভাবিছে চাগে ক'ৰ পৰা আহিছে। মানে কিছুমানে অসমীয়া মানুহ আহিছে, মানে যোনকে মানে চিনি নাপালেও কিছুমানে মানে গম পাওঁ আৰু মানে ইহঁতেও চাদৰ মেখেলা পিন্ধি আহিছে। তাৰপিছত গংগা আৰতি চাই মানে এনেকুৱা মানুহ ভিৰ, মানে কেনেকুৱা লেভেলৰ মানুহ ভিৰ, মানে বহুত বেছি এটা সুখ আপুনি বিচাৰি পাব মানে ঋষিকেশত। মানে ইমান দিনৰ পৰা লাইফটোক লৈ কিছুমান প্ৰশ্ন থাকে, আমি জীৱনটোত কি কৰিব আহিছোঁ, সেই সকলো প্ৰশ্নৰ মানে মই তাতে বিচাৰি পাইছোঁ। এনেকুৱা লাগিছে জীয়াই থকা সময়খিনি এবাৰ হ'লেও ঋষিকেশ, হৰিদ্বাৰ সকলোৱে ভিজিট কৰিব লাগে। মানে মই ভাবোঁ তেনেকুৱা। মানে সেই যিখিনি সুখ মানে তাতে আপুনি বিচাৰি পাব। তাৰ পৰা ঘূৰি আহি চিধাই আকৌ জানকী সেতু গ'লোঁ। জানকী সেতুত আপোনাৰ মানে তাতে ৰামঝোলা, জানকী সেতু, তাতে মানে ৰাতি মানে লাইট শ্ব' হয় মানে তাতে ৰাম, লক্ষ্মণ, শিৱ মন্দিৰ, ত্ৰিশূল এইবিলাকৰ। তাৰপিছত মানে এটা মানসিক প্ৰশান্তি বুলি যদি মোক কোনোবাই সোধে তেনেহ'লে মোৰ কাৰণে ঋষিকেশ হ'ব।